স্কুলীয়া যোনটো ছাত্ৰ ছাত্ৰী হয় সিহঁতক হেণ্ডিক্ৰাফ্টৰ যিকোনো বস্তু কেইটামান 4টা শিল্প সিলেক্ট কৰা যায় ওচৰৰ পাজৰৰ পৰা যিমান যি মাষ্টাৰ যতে আছে ভাল ক্ৰাফ্টৰ যোনে এক্সপাৰ্ট সেইটো ক্ৰাফ্টৰ সিহঁতক তাৰপিছত ডেমনষ্ট্ৰেশ্যনৰ কাৰণে অনা হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীক ইয়াৰ উদ্দেশ্য এয়াই যে এই আমাৰ যোনটো ট্ৰেডিশ্যন আমাৰ যোনটো কালচাৰ ইমান দিনৰ পৰা চলি আছে ইয়াৰ লগত যে আমি ইয়াৰ মানুহকেইটা এটা স্বাৱলম্বন হ'ব পৰা যায় এটা ইণ্ডিপেণ্ডেণ্ট লাইফ এটা ল'ব পৰা যায় ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'ব পৰা যায় সেই কথা এৱেৰনেছ কৰাবৰ কাৰণে এই প্ৰগ্ৰামটো আয়োজিত কৰা হয় কিয়নো আজিকালি দেখা গৈছে যে হেণ্ডিক্ৰাফ্ট এইটো এটা আনঅৰ্গেনাইজ ছেক্টৰত কি হয় তাত এমপ্লয়মেণ্ট বা এইকেইটা চব অৰ্গেনাইজ নহয় অল দ্য ইয়াৰ ৰাউণ্ড এমপ্লয়মেণ্ট নাপায় সেইটো কাৰণে কি দেখিছোঁ আমি দিনক দিনে বিলুপ্ত হৈ গৈছে আমাৰ যোনটো সেইটো প্ৰথা আছিলে আমাৰ যোনটো ট্ৰেডিশ্যন আছিলে এতিয়া দেখা গ'লে যদি চাওঁ IMARCৰ এটা ৰিপৰ্ট আছে য'ত কোৱা গৈছে যে বাই 2032 আমাৰ যোনটো ইণ্ডিয়ান হেণ্ডিক্ৰাফ্ট মাৰ্কেট ইণ্টাৰনেশ্যনেল মাৰ্কেটত 40,000 crores rupees ভেলুৱেশ্যন আছে সেয়াই সেই উদ্দেশ্যকে লৈ যাতে মানুহে স্বাৱলম্বন হয় চৰকাৰে যেতিয়া যিকোনো বস্তু কৰা যায় যিকোনো এটা প্ৰগ্ৰাম কৰা যায় তাৰ এটা অবজেক্টিভ আৰু আউটপুট এটা বিচৰা যায় অবজেক্টিভ সেয়াই যে ইয়াৰ পৰা ইনস্পিৰেশ্যন হয় এই যোনটো 3দিনীয়া আৱেৰনেছ প্ৰগ্ৰাম আৰু ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰামৰ যোগেদি এয়াই যে আমাৰ যোনটো য়াং জেনেৰেশ্যন আমাৰ ষ্টুডেণ্ট কেইটা কিবা এটা ইনস্পিৰেশ্যন লয় এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰে পিছলৈ এই যোনটো আমাৰ মাৰ্কেট অপৰচুনিটি ইণ্টাৰনেশ্যনেল মাৰ্কেটত যোনটো আছে এইটো কেপচাৰ কৰিব পৰা যাব সকলোকে মানে আদৰণি জনাইছোঁ আমাৰ আজি এই দিন প্ৰগ্ৰেমলৈ আমাৰ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আৰু যোৰহাট জিলাৰ হেণ্ডিক্ৰাফ্ট ডাইৰেক্টৰেট অফ হেণ্ডিক্ৰাফ্ট ডিপাৰ্টমেণ্টৰ সহযোগত আমাৰ ইয়াত 3দিনীয়াকৈ এটা হেণ্ডিক্ৰাফ্টৰ ওপৰত হস্তশিল্পকলাৰ ওপৰত 3দিনীয়া এটা কাৰ্যসূচী চলাই ছাত্ৰ ছাত্ৰীসকলক শিল্পকলাৰ ওপৰত মানে প্ৰশিক্ষণ আৰু প্ৰদৰ্শন সেই সম্পৰ্কে চলাবৰ কাৰণে আমি 4, 5, 6 এই 3দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী দত্ত, মই মৰিধালৰ বাসিন্দা। মই বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ, মই লাষ্ট ছেমিষ্টাৰ। তদুপৰিও মই এক্সট্ৰাকৈ মোৰ কলা হিচাপে মই এই এম্ব্ৰইডাৰীসমূহ কৰোঁ আৰু মই এইটো মিনিষ্ট্ৰী অফ টেক্সটাইলৰ আণ্ডাৰত কৰিছোঁ। বৰ্তমান মই হেণ্ড এম্ব্ৰইডাৰী শিকাই আছোঁ এনেকুৱা ধৰণৰ জোনাই হায়াৰ ছেকেণ্ডেৰী। এইটো আমাৰ মিনিষ্ট্ৰী অফ টেক্সটাইলৰ আণ্ডাৰতে হৈছে যিহেতুকে তাৰ বাবে আপুনি কিনিব লাগিব এনেকুৱা ফ্ৰেম আৰু ল'ব লাগিব মিটাৰ চিষ্টেমত কাপোৰ আৰু সেই কাপোৰটো আপুনি এম্ব্ৰইডাৰী ফ্ৰেমখনত এটেচ কৰি ল'ব লাগিব আৰু এটেচ কৰাৰ পিছত আপোনাৰ যিটো ষ্টাইলত বনাব মন যায় বস্তুটো সেইটো ষ্টাইলতে পেঞ্চিলৰ দ্বাৰা আপুনি আঁকি ল'ব। আঁকি লোৱাৰ পিছত আপুনি বিভিন্ন ধৰণৰ সূতা পায়, এইটো সূতা আৰু এইটো যিটো আমি ৰেগুলাৰ ইউজ কৰোঁ গুলি সূতা আৰু এবিধ পায় সূতা যিটো মোৰ ওচৰত নাই সেইটো আপুনি ল'ব পাৰে। তদুপৰি আপুনি বেজি ল'ব পাৰে, একেবাৰে সৰু বেজিটো ল'ব যিটো একেবাৰে স্মল চাইজৰ সেইটো ল'ব। সেইটো হ'লে মানে কি হয় যে এম্ব্ৰইডাৰী কৰা বস্তুবোৰ এনেকুৱা ধুনীয়া হয়। যদি আপুনি বেজিটো ডাঙৰ লয় তেতিয়া ইমান ধুনীয়া ফুটি নুঠে।
সেইখিনি লৈ পিনি আপুনি এনেদৰে আঁকি ল'ব, আঁকি লৈ ষ্টেপ বাই ষ্টেপ বস্তুখিনি কৰি গ'লে হৈ যাব। তাৰ পিছত কৰি হোৱাৰ পিছত আপুনি এনেদৰে ফিতা কিনিব লাগিব দোকানৰ পৰা, যিটো আপুনি গ্লু গানৰ সহায়ত এটেচ কৰি ল'ব, আৰু ৰিবন কিনি ল'ব, যিটোৰে দ্বাৰা আপুনি এইটো বনাই ল'ব পাৰিব। আৰু নেক্সট ইয়াত আপুনি যিকোনো পেপাৰ, ডাঠ পেপাৰ ইয়াত লগাই দিলে হ'ব গ্লু গানৰ সহায়ত। আৰু এই যিটো আমি কাপল বনাইছো, সেইটো কাৰণে এইটো কিনিব লাগিব এক্সট্ৰাকে, ক'লেই হ'ব যে এনেকুৱা কাপোৰ লাগে, মিটাৰ চিষ্টেমত কিনি আনিব। আৰু এইখিনি আপুনি আৰ্ট কৰি পিনি ৱাটাৰ কালাৰে পেইণ্ট কৰি দিলেও হৈ যায়। বাকী এইখিনি যিখিনি মই ফুল দিছো, এইখিনি এম্ব্ৰইডাৰী কৰি ল'লে হৈ যায়। মোৰ নাম তুষাৰ ৰয়, মই ঘৰ অসম লখিমপুৰ ডিষ্ট্ৰিক্ট চাউলা ঘাট। মই অৰুণাচলৰ পৰা কন্যাকুমাৰী পৰ্যন্ত মই প্ৰশিক্ষণ দিছোঁ। ৱেষ্ট বেংগল দিছোঁ, ত্ৰিপুৰা দিছোঁ, নৰ্থ ইষ্টৰ মই 8খন ৰাজ্যতে গৈছোঁ। বাহিৰত ৰাজস্থান, কলকাতা, ঝাৰখণ্ড, উৰিষ্যা, ইউপি, কেৰালা। তো বিশেষ করে কি হয় ম্যাডাম, মোক বেশি হায়ার করে ক্যানন বাম্বুর পৰা বাইরে। তাহলে ক্যানন বাম্বুটো আমাৰ অসমত মানে ক্যানন বাম্বুৰ কামটো বিখ্যাত। আৰু আমাৰ যেখানে অসমৰ ক্যানন বাম্বুৰ কাম কৰে, মানে বেলেগ ষ্টেটত ইমান ফিনিচিং কোৱালিটি দিব নোৱাৰে। মানে কেলে সৰুৰ পৰা দেখিছে অসমত বাঁহ বেত থাকেই, আমাৰ পৰম্পৰা এই কামখানি কৰেই। তো এই কামটো মই বেছি আগ্ৰহ হলো যে আমাৰ পৰম্পৰা যেটো খৰাই বনায়, চালনী বনায়, আমি সেই বস্তুটো মডিফাই করে আজিৰ শিক্ষিত ল'ৰা ছোৱালীৰ মাজত আমি কেনেকুৱা লৈ যাব পাৰোঁ। আর সেইভাবে য'ত যেটো প্রশিক্ষণ হয় সেইভাবে মই দিছে যাওঁ। বাঁহৰ পৰা এতিয়া বনাব বুলি ক'লে তো আমি দুটা বস্তুহে বনাব লাগে। জন্ম ললে নাভি কাটি বোলে যেখন ব্লেড, আর মরার পিছত যেটো বাঁহৰ, তাৰ মাজৰ যেটো গ্যাপ, তাত আৰু আপোনাক মই কৈয়ে বুজাব নোৱাৰিম যে কি কি বস্তু হ'ব। মাজত এটা দীঘলীয়া রাস্তা, সেই রাস্তা দিয়ে আপনি খোজকাঢ়ি গৈ থাকুন তো বাঁহৰ পৰা কিবা এটা সৃষ্টি হ'ব। আর বাঁহৰ শিপাৰ পৰা শুরু করে তার বাকলির লগে প্রডাক্ট হয়। বিশেষ করে মই এটা বাঁহ 36,000 টাকার প্রডাক্ট বনাইছো, 50টা কোয়ালিটি। ডিজাইন তো মই ক'ব নোৱাৰো, হাজাৰ হ'ব বাঁহৰ পৰা। যেখানে আমার ঘৰত লাগে, আপনার ফার্নিচারের পৰা শুরু করে জুয়েলারি আইটেম, বর্তন, চা কাপ, পেন স্ট্যান্ড, ট্রে, ফুলদানি, কাপড় হ্যাঙ্গিং, বেড। আপনার আজিকালি ভিআইপি ঘৰত তো আপনার বাঁহৰ চোপাৰ পৰা মানে কাঠৰ চোপাটোক আপনার মাৰ খুৱাই দিয়ে বাঁহৰ চোপা। মই 60,000 70,000 টাকা আমার লোকালে তো এটা চোপা সেট বিক্রি হয়েছে। ইয়াত 3 দিন হ'ব। 3 দিনত পেন স্ট্যান্ড, যেখানে স্টুডেন্টের বর্তমান প্রয়োজন, যে বাজারের পৰা কিনি বোলে 50 টাকা 100 টাকা লয়, আমি সেইটো মই মাথাত রেখে কাম কৰিম যে এটা স্টুডেন্টের বর্তমান সৰু সৰু প্রয়োজন আছে, যেটো আমি বজাৰৰ পৰা কিনিব লগা যাতে নহয়। বা এটা কনসেপ্ট এনেকুৱা দিম যে তেওঁলোকে ঘৰত গৈ যাতে কৰিব পাৰে।